বনাই দিম ৰখা। এইয়া মূলা শাক কাটি লৈছোঁ। এয়া এইফালে দীঘল দীঘল ঠাৰিটো যে এয়া পেলাই দিছোঁ, খালি পাত কেইখিলা লৈছোঁ। 2 টুকুৰা কৰি ভাঙি ল'ম, ভাঙি পেলাই মিক্সাৰ মেচিনত দি দিম। মেচিনত সোমাই দিলোঁ 2 টুকুৰা কৰি। কি ধুনীয়া ৰংটাকে গ্ৰীণ পূৰা। মাছৰ তেল আছে, তাতে দিলোঁ তেজপাত। মাছ ভাজিছিলোঁ যে তেলখনতে পিঁয়াজ আৰু জলকীয়া দি দিলোঁ। মাছৰ তেলখনতে চব দি দিলোঁ আৰু এইকেইটা জিৰাটো যে ভাজি থৈ দিছিলোঁ, অকণমান শেষৰ ফালে দি দিম। আৰু কাৱৈ মাছ কাটিছোঁ, গোটেই হাতটো মানে জ্বলিছে, জলকীয়া নিমখ চুবই পৰা নাই, জেগাই জেগাই মানে জ্বলিছে। আৰু শ'ল মাছটো একে নাকে মুখে মাৰি দিছে পূৰা। দিছে ৰ'বা, তহঁতে খাবি, তোক আজি নাকে মুখে দিম কৰিলে নাকে মুখে মাৰি দিছে। এয়া মোৰ হৈ গ'ল, কেনেকুৱা লাগিছে জনাব দেই। খাইতো চোৱা নাই বাৰু, মানুহজনে খাই পেলাই কৈছে। মানুহজনক ৰাতি বনাই দিছিলোঁ সৰিয়হ আৰু মাছ। তাৰপিছত আহি পেলাই কৈছে চাহ নাখাওঁ কৈছে যেতিয়া নাই আৰু। পিছতে কৈ গাখীৰ খাম কৈ পেটটোতো ভৰি গ'ল। এতিয়া সৰিয়হ আৰু এটা কি বনাইছিলোঁ, বন্ধাকবি ভাজি দিনৰ আৰু মাছৰ তৰকাৰী বনাইছিলোঁ, সেয়াও ৰাখিছিলোঁ তাৰ ভাগৰ। ৰাতিপুৱা ভাত খাই যোৱা নাই কাৰণে বেয়া পালে, একেবাৰে চৰ মাৰিম গালি পাৰিছে, এনেকুৱা তেনেকুৱা। আজি মানে এনেকৈ বনালোঁ। আজি ৰাতিপুৱাৰ পৰা ভাত খোৱা নাই যে, একো খোৱা নাই, যি খালে চাহৰ লগত চব হজম হৈ গ'ল। এতিয়া মানে এবি হৈছে, কয় নহয় ভৰি থকা পেটত অমৃত বোলে বিয়েই লাগে, আৰু খালী পেটত বিয়েও অমৃতেই লাগে। একে মোৰ মানুহজনৰ লগত পূৰা মিলিছে। ভালে হৈছে, নিমখটো অকণ কম। মই জিৰাটো ভাজি লৈছোঁ, আৰু এনে পেকেট জিৰা, গুড়ি জিৰা, পোলাও পায়, পেকেটো পায়, সেয়া অকণমান দিলেও হয়।